নমস্কাৰ আপোনাক সকলোকে এই মুহূৰ্তত পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকাৰৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এটা খুবেই চাঞ্চল্যকৰ খবৰ। দলঙৰ তলত পানীত উপঙি থকা অৱস্থাত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত চুকুনিয়াপাৰাৰ ধূপগুৰিত। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দলং ধূপগুৰিত থকা দলংখন এই স্ক্ৰীনত আপোনালোকে দেখি আছে এইখন দলং, আৰু এই দলংখনৰ তলতে সেই লোকজনৰ উপঙি থকা অৱস্থাতে মৃতদেহটো উদ্ধাৰ হৈছে। আৰু লোকজনৰ মৃতদেহটো এজন পুৰুষ লোকৰে হয় সেয়া নিশ্চিত, কিন্তু কোন হয় বৰ্তমানলৈকে কিন্তু চিনাক্ত কৰিব পৰা হোৱা নাই। আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষীয়ে উপস্থিত হোৱাৰ পিছত যি তদন্ত কৰিব সেই তদন্তৰ পিছতহে লোকজনৰ পৰিচয়টো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বা ওলাই পৰিব। তো এটা চাঞ্চল্যকৰ খবৰ এনেদৰে দক্ষিণ কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত চুকুনিয়াপাৰাৰ ধূপগুৰি দলঙৰ তলত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি দলং আছে ধূপগুৰিত, সেই দলঙৰ কাষতে স্ক্ৰীনত আপোনালোকে দেখিছে এয়া এই পানী যেনেদৰে লোকজনৰ যি মৃতদেহ সেয়া উপঙি আছে। আৰু যিহেতু গাইডলাইন আছে, গাইডলাইন অনুসৰি সম্পূৰ্ণৰূপে ভিজুৱেলছখিনি দেখুৱাব নোৱাৰি, দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাব নোৱাৰোঁ। আৰু এয়া দং টাইপৰ, আচলতে দং টাইপৰ এই অংশখিনি। আৰু ইয়াৰ ওপৰতে নৱনিৰ্মিত দলং, 4 লেনৰ কাম চলি আছে আপোনালোকে জানে। আৰু এই নৱনিৰ্মিত দলঙৰ তলতে এনেদৰে সেই লোকজনৰ মৃতদেহ পৰি আছে। ইতিমধ্যে এটা খবৰ ওলাইছে যে ধূপগুৰিৰে পহিলা ৰাভা নামৰ এগৰাকী প্ৰায় 65-70 বছৰীয়া এগৰাকী লোক নিৰুদ্দেশ হৈ আছে বিগত 3 দিনৰ পৰা। ইতিমধ্যে পৰিয়ালৰ লোক আহিছে, কিন্তু চিনাক্ত কৰিব পৰা হোৱা নাই। আৰক্ষীৰ অহাৰ পিছতহে সেই লোকজনৰ যি পৰিচয় সেয়া ওলাই পৰিব, তেওঁলোকৰ তদন্তত ওলাই পৰিব। তো এটা চাঞ্চল্যকৰ ঘটনা, দলঙৰ তলত এগৰাকী লোকৰ মৃতদেহ পৰি আছে। আৰু মৃতদেহটো চাই সেয়া 3-4 দিনৰ পৰা তেনেদৰে পানীতে পৰি থকা বুলি অনুমান কৰিব পাৰি। অৱশ্যে সম্পূৰ্ণ যি তথ্য সেয়া আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতহে ওলাই পৰিব। তো যিয়ে যেনেকৈ খবৰ পাইছে তেওঁলোকে চাবলৈ আহি আছে মৃতদেহটো চিনাক্ত কৰিব পাৰিম নেকি, কিন্তু বৰ্তমানলৈকে লোকজনৰ মৃতদেহ কাৰ হয়, লোকজনৰ যি পৰিচয় সেয়া কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তো আৰক্ষীক ইতিমধ্যে খবৰ দিয়া হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকৰ যি তদন্ত সেই তদন্ত কৰাৰ পিছতহে মৃতদেহটোৰ যি পৰিচয় সেয়া ওলাই পৰিব। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মানুহ মৰি আছে হয়, দলঙৰ তলত কি হয় জেগাখিনি? ধূপগুৰি মানে দলঙৰ তলতে পৰি আছে মানুহজন। আৰু আপোনালোকৰো কিবা মানুহ হেৰাই আছে নেকি? আমাৰ মানুহ এটা হাৰাইছে। কিমান দিন হ'ল? 3 ৰাতি হৈছে। সেই মানুহজনে নেকি? সেই মানুহজনে হ'ব পাৰে নেকি? মানে চিনাক্ত কৰিব পৰা নাই নহয়, পানীতে আছে এতিয়া। কি নাম আপোনালোকৰ হাৰি থকা মানুহজনৰ? পহিলা ৰাভা। বয়স কিমান মান হ'ব? বয়স মোটামুটি